আজি মই যেটো ব্লগ লৈ আহিছোঁ আৰু সেই ব্লগত গোটেইখিনি কথা নিচাক কেনেকৈ পেছালৈ ৰূপান্তৰিত কৰিব পাৰি সেই কথাখিনি ফুটাই তোলাটো সম্ভৱ নহয়, কাৰণ এটা ভিডিঅ'ৰ দ্বাৰা সেইখিনি সম্ভৱেই নহয়। এক দীঘলীয়া যাত্ৰা আছে আৰু সেই যাত্ৰা কালত মই কি ধৰণে কি কৰিছিলোঁ আৰু কেনেকৈনো আপুনি বনাব, তেতিয়া স্বতঃস্ফূৰ্তভাৱে আপোনাৰ ওচৰলৈ সঁহাৰি আহিব আপোনাৰ ৰেচিপি বিচাৰি, আপোনাৰ খাদ্য বিচাৰি, আৰু কেনেকৈনো এই যাত্ৰা আপুনি সফল ৰূপত ৰূপান্তৰ কৰিব পাৰিব তাৰ প্ৰথম পৰ্যায়টো চাওক। প্ৰিয় দৰ্শক, কেনে আছে? ভালেনে বাৰু? মই ঠিকেই আছোঁ। ভাবিছোঁ আজি আপোনালোকলৈ এটা ব্লগ এটা লৈ আহোঁ বুলি, কাৰণ আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে, নহয়নে বাৰু? মই আগতেনো কি কৰিছিলোঁ, যেতিয়া ইউটিউব খুলিছিলোঁ তাৰ আগতেনো মই কি কৰিছিলোঁ, বহুতৰ জানিবলৈ মন গৈছে আৰু মোক বহুতে সুধি আছে। সেইকাৰণে ভাবিছোঁ ব্লগটো বহুত বেছি দীঘলীয়া নকৰোঁ, চিধাই কথালৈ আহোঁ। আগতেনো মই কি কৰিছিলোঁ তাকে চাওকচোন। দেখিছে, আগতে মই যেতিয়া ইউটিউব খুলিছিলোঁ তাৰ আগতে মোৰ এইবিলাক বস্তুৱে এতিয়া একেবাৰে বক্সত সোমোৱাই থোৱা নিচিনা হৈ গ'ল, কাৰণ ইউটিউব খোলাৰ পিছত মোৰ যিবিলাক লিখা কাম সেইখিনি একেবাৰে নাইকিয়া হৈ গ'ল। আপোনালোকে নিশ্চয় জানে মই আগতে কবিতা লিখিছিলোঁ আৰু বিভিন্ন ধৰণৰ কাম কাজ মই কৰি ভাল পাইছিলোঁ, কিন্তু মোৰ যিটো আপোনালোকৰ আগত আজি বনাই আছোঁ সেই বনোৱা বস্তুটো মই বেছিকৈ বা ৰন্ধনত বেছিকৈ গুৰুত্ব দিছিলোঁ, কাৰণ মই চতুৰ্থ শ্ৰেণীৰ পৰা ৰন্ধনৰ লগত জড়িত বুলি ক'ব লাগিব, কাৰণ মা আছিল অকণমান অসুখীয়া আৰু সেইটো কাৰণে মই ভাতৰ সম্পূৰ্ণ কামখিনি, চৰু কামখিনি মই নিজে চম্ভালিবলগীয়া হৈছিল। আৰু তেতিয়াৰ পৰাই বনাওঁতে কিছুমান অভ্যাস আৰু দেখিছে মোৰ যিবোৰ কৰণীয় কাম এইবিলাকত সোমাই আছে, আবদ্ধ হৈ আছে, বিভিন্ন কবিতা পৰা আদি কৰি। আৰু এটা বস্তু আপোনালোকক মই আজি দেখুৱাবলৈ বিচাৰিছোঁ। এইখন চাৰ্টিফিকেট হয়, মই 2003 এটা ট্ৰেইনিং লৈছিলোঁ 3 দিনীয়া, আৰু মোৰ লগত বহুতখিনি মানুহ আছিল আৰু লিডটো লৈছিলোঁ ময়ে। তেওঁ কৈছিল যে যিজন ডেপুটি আপোনালোকে ডাইৰেক্টৰ আছিল, তেখেতৰ নামটো মই এতিয়া পাহৰিলোঁ, ইয়াতো শ্বৰ্ট ফৰ্মত লিখা আছে। তেখেতে কিন্তু আচৰিত হৈ গৈছিল। কিছুমান তেওঁ নিজেই কৈছিল যে আপোনাক বনোৱা শিকোৱাটো আমি শিকাবলৈ প্ৰয়োজন নাই, আপুনি বহুতখিনি অভিজ্ঞতা আছে আৰু আপুনি জানে বুলি কৈছিল। আৰু তেখেতে মোৰ কিছুমান বস্তু, আচাৰ, জেলি, জাম, এনেকুৱা বস্তু কিছুমান তেওঁ বিচাৰিছিল, আৰু সেইখিনি মই কৰাৰ পিছত তাৰপিছত একেলেঠাৰিয়ে মই এনেকুৱা কিছুমান কাম কৰিছিলোঁ, আৰু যিখিনি কাম আপোনালোকক এতিয়া বহুত বুজাব নোৱাৰিম। যিটো নৰ্থ ইষ্টৰ মেলা বহে, সেই মেলাবিলাকতো মই এনেধৰণৰ কাম কৰিছিলোঁ, কিন্তু পৰিয়ালবোৰ বাঢ়ি আহি লাহে লাহে শাহুমা বেমাৰ হ'ল, মাজতে একেবাৰে টোটেলি এৰি দিছিলোঁ এইবিলাক কাম। এয়া দেখিছে, বহুত চাৰ্টিফিকেট আছে, আৰু আপোনালোকে এই ফাইলবিলাক দেখি আছে, এই ফাইলত বহুত চাৰ্টিফিকেট আছে, কিন্তু তাৰে মই দুখনমান দেখাবলৈ বিচাৰিছোঁ। আমাৰ বাৰ্ষিক কেন্দ্ৰীয় চৌকিডিঙি ৰঙালী বিহু সন্মিলনত পিঠা পনা প্ৰতিযোগিতাত তৰু চেতিয়া ফুকন, আৰু মই তাতো প্ৰথম হৈছোঁ। কেইবাবাৰো প্ৰতিযোগিতাত মান কটাটো আপোনালোকে দেখিছে, মান কটাটো মই পিঠা পনা প্ৰতিযোগিতাত এনেকৈ বিভিন্ন ধৰণৰ লাভ কৰি আহিছোঁ। এইবিলাক চৌকিডিঙিত বিভিন্ন ধৰণৰ গামোচা প্ৰতিযোগিতা, আগতে মই গামোচা বৈছিলোঁ আৰু তাতো মই 2য় স্থান অধিকাৰ কৰিছিলোঁ। ইমান মানুহৰ মাজত এনেকৈ জিকি আহি নিশ্চয় ভাল লাগে, নহয়নে? আৰু ক'বলৈও মন যায় আপোনালোকক, সেইটো কাৰণে আজি মই এই বস্তুখিনি আপোনালোকলৈ লৈ আহিছোঁ। আচলতে মানুহে কৰোঁ বুলি ক'লে বিভিন্ন কামেই কৰিব পাৰি। মোৰ ঘৰত আপোনালোকে নিশ্চয় জানে, আজিলৈকে যিমানখিনি ভিডিঅ' দেখিছে আপোনালোকে দেখিছে, মোৰ ঘৰত কোনো সহায়কাৰী নাই, কোনো সহায়কাৰী মানুহ মই আজিলৈকে প্ৰয়োজন অনুভৱ কৰা নাই, কাৰণ নিজে যিখিনি কৰোঁ সেইখিনি মোৰ এক্সাৰচাইজৰ কাম কৰে। আৰু দেখিছে, এয়া ৰেডিঅ' চেণ্টাৰত বিভিন্ন সময়ত বহুত কণ্টেক্ট লেটাৰ আছে ৰেডিঅ' চেণ্টাৰত, আৰু ৰেডিঅ' চেণ্টাৰত মোক বিভিন্ন আপোনাৰ পিঠা পনা যিবিলাক ঘৰ জেউতি অনুষ্ঠান আছিল তাতো মই জইন কৰিছোঁ, তেওঁলোকে নিমন্ত্ৰণ কৰে। আৰু কবিতা আপোনালোকে জানি মই কবিতা ৰচিছিলোঁ বুলি কৈছোঁ, আৰু কবিতা বিভিন্ন অনুষ্ঠানবিলাকলৈ মোক এনেদৰে নিমন্ত্ৰণ কৰি লৈ যায়, কিন্তু সেইবিলাক মই লাহে লাহে কিছুমান কাম এৰিবলৈ ধৰিছোঁ, যিহেতু সময়টো 2003 মানৰ পৰা মই আৰম্ভ কৰিছিলোঁ বিভিন্ন প্ৰতিযোগিতাসমূহত জইন কৰিবলৈ। তেতিয়া ল'ৰা দুটা একেবাৰে সৰু হৈ আছিল, আৰু এনেধৰণৰ পুৰস্কাৰসমূহ বুটলি ফুৰিবলৈ সক্ষম হৈছিলোঁ বিভিন্ন ঠাইত। আত্মসহায়কৰ মোৰ বিৰুদ্ধে আত্মসহায়কৰ এটা গ্ৰুপো থাকে, অথচ মই এগৰাকীয়ে কিন্তু এনেধৰণৰ অকলশৰীয়াকৈ ৰেচিপি বনাই বিভিন্ন ধৰণৰ পুৰস্কাৰ জয় কৰিছিলোঁ, আৰু বিভিন্ন ক্লাববিলাকত
সেই সময়ত এটা চখ আছিল, কাৰণ বয়সো আছিল। এতিয়া বহুত বেছি বয়স হোৱা নাই, তথাপিতো আৰু এটা নিৰ্দিষ্ট বয়সলৈকে সেইখিনি কৰিব পাৰোঁ। সেইটো কাৰণে মই লাহে লাহে প্ৰতিযোগিতাসমূহৰ পৰা বাদ দিলোঁ। আৰু বিভিন্ন এতিয়া এইবিলাক দেখিছে, এইবোৰ পুৰস্কাৰ, আৰু এইবিলাকত জইন কৰি মই বিভিন্ন ঠাইত পাইছিলোঁ। আৰু ৰং বসন্ত উৎসৱতো মই জইন কৰিছিলোঁ, তাতো জয় কৰিছিলোঁ। মুঠতে বিভিন্ন অনুষ্ঠানবিলাকত মই জইন কৰিছিলোঁ, এটা সময়ত জইন কৰিছিলোঁ বিভিন্ন অনুষ্ঠানত। আৰু এনেকুৱা ধৰণৰ চিন ল'বলৈ বৰ বিহুৱতী নিচিনা আৰু মন নবলগীয়া সেইবিলাক সকলো বাদ দিলোঁ। কাৰণ আপোনালোকে জানে, সন্তান যেতিয়া ডাঙৰ হৈ আহে বা শাহু ঘৰত থাকিলে যেতিয়া বয়স হয়, তেতিয়া তেওঁলোকক অকণমান সময় দিব লাগে। আৰু এটা পৰিয়াল চলোৱা এগৰাকী মানুহৰ কাৰণে যথেষ্ট কঠিনেই হৈ পৰে। আৰু সেইখিনিৰ মাজতে মই নিজৰ কামখিনি এনেদৰে আগুৱাই লৈ গৈ আৰু যেতিয়াই ইউটিউবটো খুলিবলৈ ল'লোঁ, আপোনালোকে নিশ্চয় গম পাইছে, এইবিলাকৰ লগত ব্যস্ত হৈ থাকোঁতে বহু কৰণীয় কাম কিছুমান থাকি গৈছে। তথাপিতো তাৰ মাজতে মই আপোনালোকৰ মাজলৈ ৰেচিপিসমূহ লৈ আহিম বুলি ভাবিছোঁ। আৰু এনেদৰে নিজৰ কামখিনিও আগুৱাই লৈ গৈ থাকে। মোৰ টেবুলখনৰ কাষতে লাগি থকা এটা বস্তু মই দেখাবলৈ গৈছোঁ। আৰু প্ৰথমতে মই কওঁ, এই বহীখন আৰু কলমটো মোৰ সকলোতকৈ প্ৰিয়, আৰু এইকেইটা বস্তু মোৰ অতি প্ৰয়োজনীয়। যিকোনো সময়ত যিকোনো কথা মই ইয়াত লিখি ৰাখোঁ, জীৱনৰ প্ৰতিটো মুহূৰ্তৰ কথা। দেখিছে মোৰ কবিতা প্ৰান্তৰত ওলাইছিল, মৰ্মান্তিক। অকণমান ওপৰতে দেখুৱাই দিছোঁ। এয়া বিভিন্ন ধৰণৰ কবিতা আছে আচলতে। এইবিলাক এতিয়া দেখিছে, এইবোৰ মই বিভিন্ন লেখা ওলোৱা কিতাপ। নন্দিনী, প্ৰিয় সখী, স্পৰ্শ, বিন্দু, প্ৰতিশ্ৰুতি, অন্য যুগ, প্ৰিয় সখী, এইবোৰ দেখিছে আপোনালোকে। আৰু বিভিন্ন কিতাপত মই বিভিন্ন সময়ত বিভিন্ন লেখা দি আহিছোঁ। আৰু বহুত আছে, মই যিখিনি এতিয়া আপোনালোকক দেখুৱাবলৈ কঠিনেই হৈ পৰিছে। নন্দিনী মই একে লেঠাৰিয়ে লিখিয়ে আহিছোঁ, আপোনালোকে দেখিছে। আজি 2 বছৰ কাল, আৰু এই 2 বছৰত আপোনালোকে নন্দিনীখিনি মন কৰক। দি শেষ নহ'ব। যিমানখিনি পাৰোঁ মই নিজে এনেদৰে সযতনে থৈ দিছোঁ। বৃদ্ধ অৱস্থাত যেতিয়া সুঁৱৰিব পাৰিম, নহয়নে বাৰু? এইবিলাক কৰিয়ে মই আচলতে ভাল পাওঁ। (2018) চনৰ জুন মাহত মই নন্দিনীলৈ, তেতিয়া মোৰ ইমেইলৰ বস্তুটো মই ইমান জনা নাছিলোঁ, ইমেইলৰ বিষয়ে। তথাপিতো মই নিজে ইমেইলৰ যোগেদি পঠিয়াই দিছিলোঁ কেইখনমান ফটোৰ সৈতে ৰেচিপি। আপোনালোকে দেখিছে, এইটোৱে মোৰ নন্দিনীত প্ৰথম ৰেচিপি। তাৰপিছত তেওঁলোকে আঁকোৱালি লৈ আজিলৈকে ওলাই আছে। এইকেইটা পাটিচেপ্তা বনাইছিলোঁ, চুজিৰ পুডিং বনাইছিলোঁ, পিঠা বনাইছিলোঁ। কিন্তু ডায়েবেটিছ ৰোগীৰ কাৰণে, যিসকল ডায়েবেটিছ ৰোগীয়ে মিঠাই খাবলৈ বিচাৰে, আৰু তেওঁলোকৰ কাৰণে মই বিশেষভাৱে এনেধৰণৰ কিছুমান মিঠাই বনাই। আৰু দ্বিতীয়টো ওলাইছিল 2018 চনৰ জুলাই মাহত। যেনেকৈ এইটো জুন মাহত ওলাইছিল, এইখন ওলাইছিল জুলাই মাহত। আৰু তাত মই দিছিলোঁ আইচক্ৰীম, ফল মূলৰ আইচক্ৰীম। দেখিছে, ভেনিলা আইচক্ৰীম বনাইছিলোঁ, ৰ'জ চিৰাপ দিয়া আইচক্ৰীম বনাইছিলোঁ, আটলাছৰ আইচক্ৰীম বনাইছিলোঁ, বেলৰ আইচক্ৰীম বনাইছিলোঁ, এনেধৰণৰ আইচক্ৰীম। তাৰপিছত এতিয়া কণ্টিনিউ কৰি আহি আছোঁ, আপোনালোকে নিশ্চয় সেইখিনি কথা জানিছে। আৰু দেখিছে, 2020 চনৰ মাৰ্চ মাহত তো ৰিচেণ্ট ওলাই গৈছিল। এপ্ৰিল মাহৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে, কৰোণা ভাইৰাছৰ কাৰণে গোটেই বস্তুখিনি বন্ধ হৈ গ'ল, আলোচনীসমূহ। এতিয়া মে' মাহত যিখন এপ্ৰিলৰ, সেই প্ৰকাশ পাইছে। মই এতিয়ালৈকে আলোচনীখন অনা নাই। তাত বিহু সংখ্যাৰ বহুতখিনি ৰেচিপি প্ৰকাশ পাইছে, আৰু ইয়াতো আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু মই তাত দিছিলোঁ মাৰ্চৰ সংখ্যাখনত চিৰসেউজ কেইবিধমান জুতি। আমাৰ অসমীয়া সমাজত
চেচু আপোনালোকে চেচু খাইছেনে নাই নাজানো, কিন্তু চেচু ভাজিখন মই য'তে বজাৰত ওলাই তাৰ পৰাই চেচু লৈ আহোঁ। আৰু এই চেচু ভাজিখন দেখুৱাইছোঁ, আপোনালোকে কেঁচা বা ভাজি পেলাই আমি খাওঁ তেনেকুৱা ধৰণৰ। আৰু বিলাহীৰ পোৰা পিটিকা, এইটো আমাৰ অসমীয়া মানুহৰ এইটো এটা পৰম্পৰাগত এই কিছুমান জুতি, আৰু এইবিলাকে মোক বেছিকৈ আকৰ্ষিত কৰে। আৰু দেখিছে খৰিকাত দিয়া কান্দুলি মাছ, আপোনালোকে এনেদৰে খৰিকাত দি খাইছেনে বাৰু? আৰু খৰিকাত দিয়া গাহৰি মাংস, আৰু যিটো আমি টাৱা ঠেকি, এতিয়া যিহেতু আমাৰ ঘৰত জুই নাই, টাউনত যিসকলে বাস কৰোঁ তেওঁলোকে জুই নথকাসকলে টাৱাত এনেকৈ সেকি খাব পাৰে। কণী বিলাহী, যিটো হাঁহ কণী আৰু কণ বিলাহীৰ জুতি, সেই জুতিটো চাগে আমি পাহৰিব নোৱাৰোঁ, নহয়নে বাৰু? আৰু এইয়া দেখিছে বৰমুগা, যিটো আমি গছ মুগা বুলি কওঁ, গছ মুগা ভাজি ৰহিৰ সৈতে। 2019 চনৰ একেলগতে নন্দিনীত মোৰ দুটা লেখা প্ৰকাশ পাইছিল। এটা হৈছে প্ৰকৃতিৰ চিত্ৰ বিচিত্ৰ চাহৰ জুতি। মই এই চাহৰ জুতিসমূহ বিভিন্ন সময়ত আপোনালোকৰ ওচৰলৈ লৈ আহিম। তুলসী চাহটো দিওঁতে মই আপোনালোকক এই পাতটো দেখুৱাইছিলোঁ, কিন্তু তাতোতকৈ আপোনালোকে দেখিব সেই সময়ত বিহু চলি আছিল আৰু মই ৰেচিপি পঠিয়াই দিছিলোঁ। এয়া দেখিছে তৰু চেতিয়া ফুকন, ভোগালী বিহুৰ ভোগ ৰন্ধন। আচলতে মোৰ কৰি এইবিলাক খুব ভাল লাগে। বিহুত মই বিভিন্ন ধৰণৰ বস্তু আয়োজন কৰোঁ আৰু আলহীক খুৱাই পেলাই খুব ভাল পাওঁ। আৰু এনেকৈ সজাই পৰাই ফটো এখন তুলিবলৈ পালে খুব ভাল পাওঁ, আৰু নিজে এইখিনি কাম কৰি থাকোঁ। আৰু বিভিন্ন সময়ত এইবিলাক নেচাৰেল তিলপিঠা, নেচাৰেল ৰং দি পেলাই মই তিলপিঠা কৰিছোঁ। এইটো ধনিয়া পাত দি কৰিছোঁ, গাজৰ দি পেলাই কৰিছিলোঁ, আৰু এইটো বগা তিলপিঠা। আৰু কাঠআলুৰ পুৰ দি পেলাই মই বনাইছিলোঁ। চীনা আলু বহুতে হয়তো চিনি নাপায়, চীনা আলু আজিকালি নাই। চীনা আলুৰে মই কেনেকৈ পিঠা বনাইছিলোঁ, আৰু বিভিন্ন ধৰণৰ এনেকুৱা বস্তু ওলাইছিল। দেখিছে বৰপিঠাৰ পৰা আৰম্ভ কৰি, আৰু ভোগালীত তৃপ্তিয়ে এসাঁজ উভৈ নদীৰে ৰন্ধা হয় আৰু ইচ্ছা অনুসৰি খাবলৈ। আৰু ইয়াত দেখিছে আপোনালোকে উহোৱা চাউলৰ ভাতৰ পৰা সকলোখিনি সম্ভাৰ ইয়াত আছে। চুঙা চাউলো আছে, তিলৰ লাডুও আছে। আৰু এইখন মন কৰক, আমাৰ আহোম সম্প্ৰদায়ৰ মানুহে খোৱা এখন থালিৰ জুতি মই ইয়াত উল্লেখ কৰিছিলোঁ। কেতিয়াবা আপোনালোকলৈ এনেকুৱা ৰন্ধনো লৈ আহিম। আৰু প্ৰিয় সখীক মই কবিতা পঠিয়াওঁ মন গ'লে। বেছিকৈ ৰেচিপি পঠোৱা নাই, কিন্তু কবিতাহে বেছিকৈ পঠিয়াইছোঁ। আৰু তাৰে প্ৰিয় সখী মাত্ৰ মই এটা কবিতাহে আপোনালোকক দেখুৱাই দিছোঁ। ফাগুনৰ এমুঠি স্তৱক, তৰু ফুকন। দেখিছে ইয়াত 4টা কবিতা সন্নিৱিষ্ট আছে। অন্য যুগ আলোচনীখনৰ কাৰণে মই পঠিয়াইছিলোঁ আপোনালোকক এটা বস্তু দেখুৱাবলৈ লৈছোঁ। চাংমাই শাল, তাত ভীমকলৰ পৰা বনোৱা, এয়া দেখিছে ভীমকলৰ পৰা বনোৱা আইচক্ৰীম, মিল্কশ্বেক, চৰ্বত, বিভিন্ন ধৰণৰ বস্তু। আৰু পকা ভীমকলত কেলছিয়াম আৰু পটাছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়। আমাৰ দেহ সুস্থ পুষ্ট কৰি ৰখাৰ এইবিলাক থলুৱা শক্তিদায়ক ফলৰ গুণাগুণ আমি পাহৰিয়ে থাকোঁ, নহয়নে? আৰু এইবিলাকৰ পৰাই যে আমি বহুতখিনি শক্তি পাওঁ, ইয়াত কোনো ৰাসায়নিক বস্তু নাথাকে। আৰু এইবিলাকৰ পৰাই আমি যদি অকণমান মন দিওঁ তেন্তে বিভিন্ন ধৰণৰ বস্তু বনাই খাব পাৰোঁ। আৰু সেইখিনি মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু শেষত আপোনালোকক কওঁ, বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকলৈ পুনৰ থুলমূলকৈ মই পৰিয়ালটোৰ আভাস দিছোঁ। এখেতে মোৰ পতিদেৱ, ইংৰাজীত যাক হাজবেণ্ড বুলি কোৱা হয়, নহয়নে বাৰু? পতি পৰমেশ্বৰ। আৰু এখেতে আপোনালোকে নিশ্চয় বহুতে এতিয়ালৈকে গম পাইছে, ডিব্ৰু মহাবিদ্যালয় গণিত শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক প্ৰদীপ চেতিয়াফুকন, আৰু তেওঁৰে সহধৰ্মণি মই। আৰু এয়া আমাৰ পৰিয়ালটো। আজি আপোনালোকক ব্লগটো ইমান দীঘলীয়াকৈ দেখুৱাই আমনি লগালোঁ নেকি বাৰু? যদি আপোনালোকে এই ব্লগটো ভাল পাইছে তেন্তে মোৰ বিভিন্ন জনাবলগীয়া বহুতখিনি কথা আছে। নিশ্চয় পিছত
কেতিয়াবা লৈ আহিম। আজিলৈ ধন্যবাদ।